ওম শিৱায় নম ওম শিৱায় নম ওম শিৱায় ওম মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই কেইটা কথা ক'ম আৰু এই কথাখিনি সকলোৱে মন দি শুনিব। আজি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত চিমেণ্ট চাপৰিত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ আজি আহিব আৰু এই মিটিঙত 40,000 পৰা 60,000 ভক্ত গোবিন্দ আই মাতৃও আহিব আৰু 10,000 টকাৰ চেক দিব। তে টকা বোলা বস্তু সকলোৰে লাগে, কণা লেঙেৰা খুৰা ভিকাৰী চবৰে লাগে, ৰজা বাচ্চাৰো লাগে। টকা নহ'লে একো কাম নাই। কিন্তু একটা কথা হ'ল যে এই দুদিন আগত যিটো আমাৰ ঘটনা হ'ল আৰু সেই ঘটনাত সকলোৰ হৃদয়তেই জুইটো জ্বলিয়ে আছে আৰু তাৰে মাজত এই আনন্দ ফূৰ্তিত সকলোৱে গৈছে মিটিঙত যে 10,000 টকা পাব। ভাল কথা। কথা হ'ল যে আজি মনুষ্য ৰূপতেই ভগৱান আহে। হয় যদিও অতদিন জুবিন বাবা আছিল, আমি ধৰিব পৰা নাছিলোঁ যে তেওঁ কোন হয়। মাত্ৰ ভাবিছিলোঁ যে তেওঁ এজন ছিংগাৰ বুলিয়ে ভাবিছিলোঁ। কিন্তু তেওঁৰ গোটেই হিষ্ট্ৰীটো আমি পোৱা নাই আৰু হয় চাবও যোৱা নাছিলোঁ। কিন্তু এতিয়া যে চাব পালোঁ আৰু যি দেখিব পালোঁ যে পশু পাখি লৈ সকলোৱেই তেওঁৰ কাৰণে কান্দিছে আৰু ভগৱানৰ হয় ইমানখিনি পূজাও নহয়। এনেকুৱা দিয়া চাকি হয় মোমবাতিয়ে হওক ধূপকাঠি নজ্বলে, কিন্তু আজি জুবিন ভগৱানৰ কাৰণে যে জ্বলিছে, তেওঁ আমাৰ এজন ভগৱানেই হয়। ভগৱানৰ মানে পূৰ্ণ শক্তি তেওঁৰ লগত আছিল, ভগৱানৰ ছায়া আছিল। তে কথা হ'ল সেই জুই চিতাৰ জুই ঠাণ্ডা হোৱা নাই আৰু আমাৰ ৰাইজৰ হৃদয়ৰ এই বুকুখনত যে জুই জ্বলিছে সেইটোও ঠাণ্ডা হোৱা নাই। তে এই মিটিংখনত যদি কোনোবা আইমাতৃ ক'ব পাৰে যে মোৰ 10,000 টকা নেলাগে, মোৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰ, মোৰ মাত্ৰ লাগে জুবিনৰ ন্যায় লাগে। যদি আপুনি জুবিনৰ ন্যায় দিব পাৰে তেতিয়াহ'লে আমাৰ কলিজাৰ জুই ঠাণ্ডা হ'ব আৰু অহা 2026 ইলেকশ্যনত আপুনি জয় হ'ব। সেইখিনি কথা যদি কোনোবা এজনো আইমাতৃ ক'ব পাৰে তেতিয়াহ'লে মই ভাবিম যে তেওঁ বৰ দেশপ্ৰেমী হয়, তেওঁ দেশৰ চিন্তা কৰে, তেওঁ সমাজৰ চিন্তা কৰে, তেওঁ ধৰ্মক বিশ্বাস কৰে, তেওঁ সকলোৰ প্ৰতি তেওঁৰ মৰম আৰু চেনেহ থাকে আৰু সেইজন ব্যক্তিহে এনেকুৱা কথাখিনি ক'ব পাৰিব বুলি মই ভাবোঁ। তে যিয়ে নহওক, যদি কোনোবাই কৈছে তেতিয়াহ'লে তেওঁক মই মহান আইমাতৃ বুলি ভাবোঁ আৰু এই জনম কিয় অহা জনমতো তেওঁ যাতে সেই জ্ঞান আৰু শক্তি লাভ কৰি আহিব পাৰে এই পৃথিৱীত, মই সেই কামনা কৰোঁ। তে এইখিনি কৈ মই ৰাখোঁ। সকলো মোৰ অসমবাসী ৰাইজক মই শ্ৰদ্ধাৰ সেৱা জনাই কৈছোঁ। যদি মোৰ ভুল চুল হয়, অপৰাধ হয়, মোক ক্ষমা কৰি দিব নিজৰ সন্তান ভাবি। ওম শিৱায় নম ওম শিৱায় নম ওম শিৱায় নম। শান্তি ওম শান্তি।